প্ৰথমবাৰৰ বাবে বৰদলনি আৰাধনা নাট্যগোষ্ঠী উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ভাওনা সমাৰোহৰ আয়োজন কৰিছোঁ। উক্ত ভাওনা সমাৰোহত আমাক 4খনকৈ ভাওনা প্ৰদৰ্শিত হ'ব ইয়াত দুদিনত। আজি আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে অন্ত পৰিছে। দ্বিতীয় কাৰ্যসূচী আৰম্ভ হ'ব। ভকত বৈষ্ণৱসকলে আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পৰা আদি কৰি ভকতি কৰ্মৰ যিখিনি কৰ্ম থাকিব সকলোখিনি সমাপন কৰাৰ দায়িত্ব তেখেতসকলৰ আৰু সুচাৰুৰূপে পালন কৰি আহিছে। দিনত আমাৰ অন্যান্য কাৰ্যসূচীৰ লগতে দিহানাম হ'ব। আইসকলে দিহানাম পৰিৱেশন কৰিব। কণ কণ শিশুসকলৰ কাৰণেও আমি কিছুমান কাৰ্যসূচী ৰাখি থৈছোঁ। তাৰ লগতে আমি বিয়লি বেলালে আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আজি। তাৰ পাছতে আমি সন্ধিয়া 4:30 বজাৰ পৰা ভাওনাৰ কাৰণে আমি যা যোগাৰ কৰিছোঁ আৰু ভাওনা দলসমূহ আহিব। তেখেতলোকে ভাওনা কৰিব সন্ধিয়া 5টা বজাৰ পৰা। আৰু ভাওনা উদ্বোধক আছে, তেখেতলোক আহিব, তেখেতলোকে বক্তব্য প্ৰদান কৰিব। আৰু দ্বিতীয়খনৰ কাৰণেও আমাৰ প্ৰায় 9 বজাৰ 9:30 বজাত দ্বিতীয়খন ভাওনা আমাৰ অনুষ্ঠিত হ'ব। সেই দ্বিতীয়খন ভাওনাৰ কাৰণেও আমি ভাওনা উদ্বোধক হিচাপে নাটক উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল আহিব, উদ্বোধনী ভাষণ তেখেতলোকে ৰাখিব। আৰু লগতে আমাৰ জগত গুৰুজনাৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত আমাৰ আৰাধনা নাট্যগোষ্ঠীৰ অৰিহণা আছে। এই যুৱকসকলৰ শক্তি আছে। আশা কৰিছোঁ এই শক্তি অটুট থাকিব। পৰৱৰ্তী পৰ্যায়ত শুদ্ধ আৰু সত্য ৰূপত ভাওনা প্ৰদৰ্শন কৰাত কোনোদিন আৰাধনা নাট্যগোষ্ঠীয়ে কৃপণালি নকৰে। আৰু আশা কৰিছোঁ নাট্যগোষ্ঠী প্ৰতিজন সদস্যই আচলতে শিকিবলৈ আহিছে। আমি আমাৰ সদস্যসকলে অভিজ্ঞজনক নিমন্ত্ৰণ আনিছোঁ। আমি অভিজ্ঞজনৰ দিহা পৰামৰ্শ লৈছোঁ। সেই অভিজ্ঞজনৰ অভিজ্ঞতাৰে আমাৰ যুৱ প্ৰজন্মক অভিজ্ঞ কৰি তোলাৰ যি ব্যৱস্থা আৰাধনা নাট্যগোষ্ঠীয়ে কৰিছে, এনে ব্যৱস্থা ভৱিষ্যত অটুট থাকক। আৰু বৰদলনিবাসী ৰাইজৰ কথা আমি নকৈ নোৱাৰোঁ। অনুষ্ঠান প্ৰতিষ্ঠানে বেৰি থকাৰ পাছতো আৰাধনা নাট্যগোষ্ঠীক ইমানেই মৰম কৰিছে। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত ৰাইজৰ আশীৰ্বাদত পুষ্ট হৈ আমাৰ নাট্যগোষ্ঠী আৰু এখোপ আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই ভাওনা সংস্কৃতিয়ে আমাৰ অসমীয়া জাতিৰ মাজত একতা ভাতৃত্ববোধ বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে অতীতৰে পৰা। আৰু এতিয়াও আমি এই ভাওনা সংস্কৃতিৰ জৰিয়তে আমাৰ গাঁৱে ভূঞে থকা যিবিলাক ভাওনা দল আছে বা ভাওনাৰ শিল্পী আছে, এই উঠি অহা শিল্পীসকলক আমি ভাওনাৰ যিটো বৰ্তমান ভাওনাৰ যিটো চলি আছে, যুগ চলি আছে, সেই যুগৰ লগত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ আৰাধনা নাট্যগোষ্ঠীয়ে পদক্ষেপ গ্ৰহণ কৰিব। আৰু ভৱিষ্যতেও এই যিটো নাট সমাৰোহ, এই নাট সমাৰোহ আমি আৰু অধিক ডাঙৰকৈ পাতি অসমৰ বিভিন্ন নাম থকা ভাওনা দলক মাতি আনি আমি ইয়াত ভাওনা প্ৰদৰ্শন কৰি আমাৰ বৰদলনি উঠি অহা প্ৰজন্মক ভাওনা কিদৰে কৰিব লাগে, ভাওনাৰ যিবিলাক গুৰুজনাৰ যি গীত নৃত্য বাদ্যৰ যি অপূৰ্ব সমাহাৰ, এই সেইটো ডেকাসকলৰ মাজত প্ৰচাৰ কৰি তেখেতসকলক ভাওনাৰ সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাই হ'ল আমাৰ আৰাধনা নাট্যগোষ্ঠীৰ মূল লক্ষ্য আৰু উদ্দেশ্য।